মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে সুধি আছিলে যে এইবাৰ আমাক কিমান পাৰ্চেণ্ট পালে আমাক স্কুটি দিব বা আমাক কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। গতিকে এনেকুৱা ধৰণৰ তোমালোকে কৰা প্ৰশ্নসমূহৰ উত্তৰ আজিৰ এই ভিডিঅ'টোত দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। The following benefits are provided under the Assam Pragyan Bharati scheme. Scooty will be provided to all the girls who get 75% mark in class 12. যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত বা ক্লাছ 12ৰ পৰীক্ষাত 75% পোৱা সেই ছাত্ৰ ছাত্ৰীসকলকহে স্কুটি দিয়া হ'ব। ইয়াৰ আগতে 60% পালে স্কুটি দিছিলে, কিন্তু এইবাৰ চেঞ্জ কৰিছে 75% পালেহে দিব। নেক্সট আছে দ্য ফলোয়িং পাৰ্চনছ উইল বি এলিজিবল আণ্ডাৰ দ্য আছাম প্ৰজ্ঞান ভাৰতী স্কিম। পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম ষ্টেট, অৰ্থাৎ সেই ছাত্ৰীগৰাকী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। শুড গেট 75% মাৰ্কছ ইন ক্লাছ 12, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত 75% পাব লাগিব। শুড ষ্টাডি ইন এ গভৰ্ণমেণ্ট স্কুল ইন আছাম, গভৰ্ণমেণ্ট স্কুলত পঢ়া হ'ব লাগিব, প্ৰাইভেট স্কুলত পঢ়িলে নোপোৱা। ঠিক আছে। নেক্সট আছে এপ্লিকেণ্ট মাষ্ট বি ফিমেল, ল'ৰাই পাব নে ছোৱালী পাব, এইটো নিশ্চয় ছোৱালীয়ে পায়, সকলোৱে জানাই, গতিকে তথাপিও মই লিখি দিছোঁ আবেদনকাৰীগৰাকী কিন্তু ছোৱালী হ'ব লাগিব, ছোৱালীসকলেহে পাব। নেক্সট আছে এলিজিবল পাৰ্চনছ কেন এভেইল দ্য বেনিফিটছ অফ আছাম প্ৰজ্ঞান ভাৰতী স্কিম বাই এপ্লাইং ইন দ্য ফলোয়িং মেনাৰ থ্ৰু অনলাইন প্ৰজ্ঞান ভাৰতী স্কিম পৰ্টেল। তোমালোকে প্ৰজ্ঞান ভাৰতী স্কিম যিটো পৰ্টেল আছে সেই পৰ্টেলটোত গৈ তোমালোকে এপ্লাই কৰিব পাৰিবা। বেনিফিটছ দ্য ফলোয়িং বেনিফিটছ আৰ প্ৰভাইডেড আণ্ডাৰ দ্য আছাম প্ৰজ্ঞান ভাৰতী স্কিম। এতিয়া ডকুমেণ্টছ কি লাগিব সুধি আছিলা বহুতে। ডকুমেণ্টছ তোমালোকক লাগিব আধাৰ কাৰ্ড, যদিহে তোমালোকৰ আধাৰ কাৰ্ড এতিয়ালৈকে বনোৱা নাই, আধাৰ কাৰ্ডখন তোমালোকে বনাই ল'বা। স্কুলৰ আইডিখনৰ প্ৰয়োজন হ'ব, স্কুল আইডি। নেক্সট 12ৰ গ্ৰেড মাৰ্কশ্বিটখন, ঠিক আছে। তাৰপিছত পাছপৰ্ট চাইজৰ এখন ফটো লাগিব। এইখিনি হ'লেই হ'ব। এপ্লিকেশ্যন প্ৰচেছ, এপ্লাই তোমালোকে এনেদৰে কৰিব পাৰিবা। টু গেট বেনিফিটছ আণ্ডাৰ দ্য আছাম প্ৰজ্ঞান ভাৰতী স্কিম দ্য কেণ্ডিডেট হেজ টু ফাৰ্ষ্ট গ' টু আছাম হায়াৰ এডুকেশ্যন পৰ্টেল। তোমালোকে পৰ্টেলটোত গৈ তোমালোকে এপ্লাই কৰিব লাগিব। নোট দ্য স্কিমছ পৰ্টেল উইল অনলি বি এভেইলেবল এট স্পেচিফিক টাইমছ। এতিয়া হয়তো তোমালোকে সেই পৰ্টেলটো তোমালোকৰ বাবে খোলা দিয়া নাই, যেতিয়া খোলা দিব মই তোমালোকক জনাই দিম। এতিয়া ডকুমেণ্টছসমূহ তোমালোকে এতিয়াই গোটেইখিনি ঠিক ঠাক কৰি লোৱা। তোমালোকে সেই যিটো ৱেবছাইট আছে, পৰ্টেল আছে, পৰ্টেলটো খোলাৰ পিছত তোমালোকে এপ্লাই কৰিব লাগিব। ফাৰ্ষ্ট অফ অল দ্য এপ্লিকেণ্ট হেজ টু ৰেজিষ্টাৰ হাৰ চেল্ফ অন দ্য আছাম হায়াৰ এডুকেশ্যন পৰ্টেল। প্ৰথমতে তোমালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। আফটাৰ ৰেজিষ্ট্ৰেশ্যন দ্য এপ্লিকেণ্ট উইল হেভ টু লগ ইন টু দ্য পৰ্টেল উইথ দ্য গিভন লগ ইন আই ডি এণ্ড পাছৱাৰ্ড। যেতিয়া তোমালোকে ৰেজিষ্টাৰ কৰিবা, ৰেজিষ্টাৰ কৰোঁতে তোমালোকক এটা লগ ইন আই ডি আৰু পাছৱাৰ্ড দিয়া হ'ব। সেই লগ ইন আই ডি আৰু পাছৱাৰ্ড ব্যৱহাৰ কৰি তোমালোকে আকৌ লগ ইন কৰিব লাগিব। ফিল দ্য বেচিক ডিটেইলছ ইন দ্য এপ্লিকেশ্যন ফৰ্ম। সেই এপ্লিকেশ্যন ফৰ্মখনত তোমালোকক কিছুমান ডিটেইলছ সোধা হ'ব। সেই ডিটেইলছসমূহ তোমালোকে তাত শুদ্ধকৈ দিব লাগিব। আফটাৰ ফিলিং দ্য এপ্লিকেশ্যন ফৰ্ম এটাচ দ্য ৰিকুৱাৰ্ড ডকুমেণ্টছ এজ ৰিকুৱাৰ্ড। ফৰ্মখন ফিল আপ কৰাৰ পিছত তোমালোকক যিখিনি ডকুমেণ্টছ সোধে, যেনে ধৰা আধাৰ কাৰ্ড, পান কাৰ্ড, স্কুল আই ডি, যিখিনি ডকুমেণ্টছ তোমালোকক সুধিব সেই ডকুমেণ্টছখিনি তোমালোকে ভালদৰে দিব লাগিব, অৰ্থাৎ এটাচ কৰি ফৰ্মখনৰ লগতে দিব লাগিব। আফটাৰ ফিলিং অল দ্য ইনফৰ্মেশ্যন দ্য এপ্লিকেশ্যন ফৰ্ম হেজ টু বি ছাবমিটেড। গোটেইখিনি ফিল আপ কৰাৰ পিছত তোমালোকে এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰিব লাগিব। আফটাৰ দ্য এপ্লিকেশ্যন ইজ ছাবমিটেড দ্য এপ্লিকেশ্যন ফৰ্ম উইল বি ভেৰিফাইড বাই দ্য কনচাৰ্ণ্ড অফিচাৰ। তোমালোকে ফৰ্মখন ছাবমিট কৰাৰ পিছত উচ্চ পৰ্যায়ৰ বিষয়ে তোমালোকৰ ফৰ্মখন ভেৰিফাই কৰিব। দ্য এপ্লিকেণ্ট উইল বি ইনফৰ্ম আফটাৰ দ্য এপ্ৰুভেল অফ দ্য এপ্লিকেশ্যন ফৰ্ম। তাৰপিছত তোমালোকক এপ্ৰুভ হ'ল নে ৰিজেক্ট হ'ল তোমালোকক যিটো তোমালোকে নাম্বাৰ দিবা সেই নাম্বাৰটোৰ জৰিয়তে তোমালোকক জনাই দিয়া হ'ব। মেছেজৰ জৰিয়তে মেছেজ আহি যাব তোমালোকৰ তাত, বা ইমেইলত মেছেজ তোমালোকৰ আহি যাব। গতিকে মোবাইল নম্বৰ আৰু ইমেইল আইডি তোমালোকে শুদ্ধকৈ দি দিবা। এইখিনি আছিল আজিৰ এই ভিডিঅ'ত। ইয়াৰ ৰিলেটেড কিবা যদি সুধিবলগীয়া থাকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিব পাৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা।